ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 9ত থকা এ বুক ইজ লাইক নামৰ এই কবিতাটোক সম্পূৰ্ণকৈ বুজাই দিম আৰু লগতে কেনেকৈ আবৃত্তি কৰিব লাগে তাকো শিকাই দিম সো প্ৰথমতে মই এই কবিতাটোক কেনেকৈ আবৃত্তি কৰিব লাগে হেতু শিকাই দিও তাৰ পিছত তোমালোকক খাৰি খাৰিকৈ বুজাই দিম মানে এই কবিতাটোনো কি ক'ব বিচাৰিছে তাকে বুজাই দিম সো কবিতাটোৰ নাম হ'ল এ বুক ইজ লাইক আৰু এই কবিতাটোৰ কবিগৰাকীৰ নাম হ'ল ক্যাথি লুয়েনবাৰ্গ এটো মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে এ বুক ইজ an open flower scented pages fragrant hours a crafty fox surprising in its clever plots a fairy's wings with princesses enchanted kings a windowsill where breezy thoughts are never still an hourglass whose pages flow as hours pass a lock and key that opens doors and sets minds free an ancient clock that speaks the times but never talks an open letter when read again the friendships better an apple core which sits inside for growing more a trusted friend that keeps its secrets to the end so মই এই কবিতাটো কেনেকৈ আবৃত্তি কৰিব লাগে হেতু কৰি দিলো ঠিক তেনেদৰে তোমালোকেও শুদ্ধকৈ আবৃত্তি কৰিব চেষ্টা কৰিবা আৰু নসুৱাকেও মানে লিখিব যাতে পাৰা তেনেকৈ প্ৰেক্টিস কৰি লবা কাৰণ তোমালোকৰ পৰীক্ষাত আহিব পাৰে সো এই কবিতাটোৱে কি ক'ব বিচাৰিছে তাকে মই বুজাই দিও প্ৰথমে কি কৈছে যে এ বুক ইজ এন ওপেন ফ্লাৱাৰ এখন কিতাপ হ'ল এপা খুলা ফুলৰ দৰে খুলা মানে ইয়াত মানে ফুলাটো ক'ব বিচাৰিছে এপা ফুল যেনেদৰে ফুলি থাকে তেনেকৈ এখন কিতাপ scented pages fragrant hours মানে সুগন্ধিযুক্ত ইয়াৰ পেজবোৰ পাঠবোৰ আৰু fragrant hours আৰু সুগন্ধি ইয়াৰ সময়বোৰ a crafty fox surprising in its clever plots এটা টেঙৰ বা ধূৰ্ত শিয়ালে যেনেদৰে তাৰ টেঙৰ আমি দেখাই পেলাই মানুহক সাৰপ্ৰাইজ কৰে তেনেদৰে এই কিতাপখনক তুলনা কৰিছে এ ফেয়াৰিজ উইংছ ফেয়াৰি মানে হ'ল পৰী পৰীৰ যি দেউকাৰ লগত তুলনা কৰিছে উইথ প্ৰিন্সেছেছ এনচান্টেড কিংছ এ উইন্ডো সিল where breezy thoughts are never still উইন্ডো সিল মানে হ'ল খিৰিকীৰ কাষৰ বা তলৰ অংশ তাতে কি কৈছে যেনেদৰে কোমল বতাবোৰ লাহে লাহেকৈ কোমল বতাবোৰ আহা যোৱা কৰি থাকে যেটো মানে কেতিয়াও স্থিৰ নহয় ৰখি নাথাকে অহা যোৱা কৰিয়ে থাকে ঠিক তেনেদৰে এখন কিতাপকো তাৰ লগতে তুলনা কৰিছে an hourglass whose pages flow as hours pass যেনেদৰে সময়বোৰ পাছ হৈ যায় তেনেদৰে এই কিতাপৰ যিবোৰ পেজ পাঠ হেবোৰ সময় লগত পাৰ হৈ যায় হেতু কথা কৈছে a lock and key that opens doors and sets minds free lock মানে হল তলা আৰু key মানে হল চাবি তলা আৰু চাবিৰ লগত তুলনা কৰিছে যিটোৱে opens door মানে দৰজা বা দুৱাৰ খুলি দিয়ে and sets minds free আৰু আমাৰ মাইন্ডটোক মুক্ত কৰি দিয়ে যেতিয়া আমি কিতাপ এখন পঢ়ো তেতিয়া নজনা কথাবোৰ আমি জানিব পাৰো হেতু মানে ডোৰ বা দুৱাৰখন খোলাৰ কথা কৈছে আৰু বহুত কথা শিকি লওঁ হেতু কথা কৈছে আমাৰ মাইন্ডক ফ্ৰী কৰি দিয়া মানে আমি নজনা কথাটো আমি শিকি লোৱাৰ পিছত যেতিয়া আমাৰ মাইন্ডত সোমাই যায় হেবোৰ কথা জানি যাওঁ তেতিয়া আমাৰ মাইন্ডটো ফ্ৰী হৈ যায় হেতু কথা কৈছে an ancient clock ancient মানে হ'ল পুৰণি দিনৰ clock মানে হ'ল ঘড়ী পুৰণি দিনৰ যিটো ঘড়ী তাৰ লগত তুলনা কৰিছে that speaks যিটোৱে কয় the times সময়বোৰ কয় but never talks কিন্তু কথা নাপাতে সময় কয় ঘড়ীয়ে কিন্তু কথা নাপাতে তেনেদৰে তুলনা কৰিছে পুৰণা ঘড়ীৰ লগত তুলনা কৰিছে an open letter
when read again the friendships better আৰু এখন খোলা চিঠিৰ লগত তুলনা কৰিছে যেতিয়া ইয়াক আকৌ এবাৰ পঢ়া হয় মানে আমি যদি পঢ়ি থাকোঁ তেতিয়া কি হয় ইয়াৰ লগত আৰু বেছি ভাল বন্ধুত্ব গঢ়ি উঠে এতিয়া আমি এই কবিতাটোকে এবাৰ পঢ়িলোঁ আৰু এবাৰ পঢ়ি যদি কি হ'ব আৰু বেছি ভালকৈ বুজি পাম আৰু এবাৰ পঢ়িলে আৰু বেছি ভালকৈ বুজি পাম ঠিক তেনেদৰে আমাৰ সহজ হৈ গৈ থাকিব বা এইটো ভাল লাগি গৈ থাকিব আমাৰ কাৰণে এইটো বেছি সহজ হৈ পৰিব ইজি হৈ পৰিব যেতিয়া আমি বাৰে বাৰে পঢ়ি গৈ থাকিম an apple core with seeds inside for growing more core মানে হ'ল একেবাৰে ভিতৰৰ অংশ যেনেদৰে মই কি ক'ম এতিয়া প্ৰত্যেকটো বস্তুৰে এটা কোৰ আছে ভিতৰৰ এটা অংশ আছে এতিয়া নাৰিকলৰো এটা ভিতৰৰ অংশ আছে প্ৰথমত বাকলি তাৰপিছত আছে তাৰপিছত কি কৰিছিলে এই যেটো আমি খাওঁ নাৰিকল তাৰপিছত পানীখিনি আছে একেবাৰে ভিতৰত তেনেদৰে তাৰপিছত আমাৰ পৃথিৱীখনকো ভাগ কৰিছে ক্ৰাছ মেণ্টেল কোৰটো মানে একে ভিতৰৰ অংশ তেনেদৰে আপেলৰ একেবাৰে ভিতৰৰ অংশটোৰ লগত তুলনা কৰিছে উইথ সিডছ ইনসাইড ইয়াৰ ভিতৰত যিবোৰ সিডছ থাকে মানে গুটিবোৰ থাকে ন ফৰ গ্ৰয়িং মোৰ আৰু বেছিকৈ কি কৰিবৰ কাৰণে গ্ৰহ হ'বৰ কাৰণে আৰু বেছিকৈ বাঢ়ি যাবৰ কাৰণে হেতু কাৰ লগত তুলনা কৰিছে এখন কিতাপক তুলনা কৰিছে এ ট্ৰাষ্টেড ফ্ৰেণ্ড আৰু এজন বা এগৰাকী বিশ্বাসী বন্ধু বুলি কৈছে that gives its secret যোনে মানে কি ৰাখে সিক্ৰেটস অৰ্থাৎ যিবোৰ মানে গোপনীয়তা হেতু ৰাখে টু দি এণ্ড মানে একেবাৰে শেষলৈকে ৰাখে হেতু কথা কৈছে সো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল মই ইয়ালৈকে তোমালোকক বুজাই দিলোঁ সম্পূৰ্ণকৈ গতিকে এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা আৰু তোমালোকে যদি বিচৰা এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰোঁ তোমালোকে শ্বেয়াৰ কৰিব পাৰা